কংগ্ৰেছে ইতিমধ্যে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে। আপোনালোকে জানে যে নাগৰিকত্ব সম্পৰ্কীয় যি গোচৰ বৰ্তমান উচ্চতম ন্যায়ালয়ত চলি আছে, এই সময়তেই অধিবক্তা কপিল সিব্বাল ডাঙৰীয়াই জমিয়তৰ অধিবক্তা কপিল সিব্বাল ডাঙৰীয়াৰ এটা উক্তি সম্পৰ্কে তেওঁলোকে নাৰাজ হৈছে আৰু এখন পত্ৰ তেওঁলোকলৈ প্ৰেৰণ কৰিছে। আমি অত্যন্ত দুখিত এই কাৰণেই যে কংগ্ৰেছে যেহেতু সংখ্যালঘু সম্প্ৰদায়ৰ ভোটৰ ওপৰতেই ভিত্তি কৰি তেওঁলোকে মানে ইমান দিন শাসন চলাই আহিছে আৰু ৰাজ চলাই আহিছে, এই সময়ত সংখ্যালঘু সম্প্ৰদায়ৰ এই সংকটৰ মুহূৰ্তত তেওঁলোকে কপিল সিব্বাল ডাঙৰীয়ালৈ যিখন পত্ৰ প্ৰেৰণ কৰিছে আৰু এই পত্ৰ প্ৰেৰণ কৰি তেওঁলোকে এক দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে সংখ্যালঘু সম্প্ৰদায়ৰ ক্ষেত্ৰত। আমি এই কাৰণে কওঁ যে যিহেতু সুপ্ৰিম কোৰ্টত এই কেছটোৰ শুনানি হৈ আছে, কোনোবা কিবা কথা ক'বলগীয়া থাকিলে কংগ্ৰেছে নিজেই উকিল নিয়োগ কৰক, উকিল নিযুক্তি দি তেওঁলোকৰ কথাখিনি স্পষ্ট কৰক। তেওঁলোকে চিঠি প্ৰেৰণ কৰাৰ প্ৰয়োজন কি আছিল? অৰ্থাৎ তেওঁলোকে দুমুখীয়া স্থিতি গ্ৰহণ কৰি এফালেতো সংখ্যালঘু সম্প্ৰদায়ৰ বিৰোধিতা কৰে, আনফালে সংখ্যালঘু সম্প্ৰদায়ৰ তেওঁলোকে নিজকে ত্ৰাণকৰ্তা হিচাপে তেওঁলোকে নিজক অৱতীৰ্ণ কৰিব খোজে। আৰু এয়া আমি অত্যন্ত এটা ৰহস্য ইয়াত দেখিবলৈ পাইছোঁ যে তেওঁলোকৰ সঁচাকৈয়ে যদি সুপ্ৰিম কোৰ্টত কিবা ক'বলগীয়া আছিল, তেতিয়াহ'লে তেওঁলোকে নিজেই উকিল কিয় নিযুক্তি নিদিয়ে? তেওঁলোকে নিজে অধিবক্তা নিযুক্তি কিয় নিদিয়ে? আপোনালোকে জানে কপিল সিব্বাল ডাঙৰীয়ালৈ যিখন পত্ৰ কংগ্ৰেছে প্ৰেৰণ কৰিছে, এই পত্ৰখনৰ বাবে তেওঁ যিবোৰ কথা কৈছে, এইবোৰ কথা কেৱল আদালততেই দাঙি ধৰিব লাগিব। তেওঁলোকে কপিল সিব্বাল ডাঙৰীয়াই বাহিৰত আহি মিডিয়াৰ সন্মুখত ক'লে কাম শেষ হৈ নাযায়। যদি কিবা ভুল কথা কৈছে, তেতিয়াহ'লে সেইখিনি কথা তেওঁলোকে প্লেচ কৰিব লাগিব আদালতৰ মজিয়াত। কংগ্ৰেছে কিয় উকিল নিযুক্তি দিয়া নাই, কিয় অধিবক্তা নিযুক্তি দিয়া নাই? মই বাৰম্বাৰ তেওঁলোকক অনুৰোধ কৰিছোঁ যে কংগ্ৰেছ দলে যদি সঁচাকৈ ভাবে যে সংখ্যালঘু সম্প্ৰদায়ৰ কাৰণে, অসমৰ জনসাধাৰণৰ ইমান দিনীয়া বহুদিনীয়া নাগৰিকত্বৰ এই যিটো প্ৰশ্ন, এই যিটো সমস্যা, এই সমস্যাটো যদি তেওঁলোকে সমাধান কৰিব খোজে, তেতিয়াহ'লে নিজেই উকিল নিযুক্তি দিয়ক, অধিবক্তা নিযুক্তি দিয়ক, আৰু তেওঁলোকৰ যিখিনি ক'বলগীয়া কথা আছে সেইখিনি তেওঁলোকে প্লেচ কৰক। জমিয়তৰ উকিলৰ জৰিয়তে বা আমচুৰ উকিলৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ কথা কিয় প্লেচ কৰিব খুজিছে? তেওঁলোকে নিজে উকিল দিব পাৰে, তেওঁলোকে নিজে উকিল কিয় নিযুক্তি দিয়া নাই? এয়া এক দুমুখীয়া স্থিতি। অৰ্থাৎ তেওঁলোকে ইয়াৰ পৰা বাচি থাকিব বিচাৰিছে আৰু অইনৰ উকিলৰ জৰিয়তে, অৰ্থাৎ অইন পাৰ্টিৰ উকিলৰ জৰিয়তে, অইন দলৰ উকিলৰ জৰিয়তে তেওঁলোকে নিজৰ কথা প্লেচ কৰিব খুজিছে। আমি তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু প্ৰত্যাহ্বান জনাইছোঁ যে কংগ্ৰেছে যদি তেওঁলোকে সঁচাকৈয়ে অসমৰ জনসাধাৰণৰ এই নাগৰিকত্বৰ সমস্যাটো তেওঁলোকে যদি সমাধান বিচাৰে, তেতিয়াহ'লে তেওঁলোকে উকিল নিযুক্তি দিয়ক আৰু নিজৰ যিখিনি যুক্তি আৰু নিজৰ যিখিনি ক'বলগীয়া সেইখিনি কথা তেওঁলোকে উকিল নিযুক্তি দি তেওঁলোকে কওক। এইটোৱেই বেষ্ট হ'ব। কাৰণ আদালতৰ বাহিৰত যদি কপিল সিব্বাল অধিবক্তা, জ্যেষ্ঠ অধিবক্তা কপিল সিব্বাল ডাঙৰীয়া যদি আদালতৰ বাহিৰত কোনোবা কথা কয়, তেতিয়াহ'লে সেই কথাটো কোনো মানে নাই। আদালতৰ মজিয়াত ক'ব লাগিব তেওঁলোকৰ যুক্তি। গতিকে মই তেওঁলোকক আহ্বান জনাম যে কংগ্ৰেছে এই দুমুখীয়া স্থিতিক বাদ দি তেওঁলোকে উকিল নিযুক্তি দিয়ক, তেওঁলোকে সুপ্ৰিম কোৰ্টত তেওঁলোকৰ অধিবক্তা নিযুক্তি দি নিজৰ কথাখিনি তেওঁলোকে প্লেচ কৰক। ধন্যবাদ।